এটা ভিডিঅ'ত পুনৰবাৰ আপোনালোকৰ বহু দিনৰ মূৰত এটা ভাল খবৰ আহিছে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা পোষ্ট গ্ৰেজুৱেশ্যনৰ যিটো নেকি এপ্লাই তেওঁলোকৰ নটিফিকেশ্যন জাৰি কৰি দিয়া হৈছে পোষ্ট গ্ৰেজুৱেট কোৰ্চৰ বাবে বিভিন্ন ধৰণৰ MA MSc MCOMৰ বিভিন্ন ধৰণৰ যিখিনি নেকি কোৰ্চ আছে যিখিনি নেকি ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে প্ৰভাইড কৰে তো তেওঁলোকৰ নটিফিকেশ্যন জাৰি কৰা হৈছে আৰু এইবাৰ নটিফিকেশ্যনখনত এটা নতুন বস্তু ইনক্লুড কৰা আছে যিসকল ল'ৰা ছোৱালীৰ ছেকেণ্ড বা ফ'ৰ্থ ছেমিষ্টাৰত বেক আছে তেওঁলোকেও এবাৰ পোষ্ট গ্ৰেজুৱেট কোৰ্চৰ বাবে এপ্লাই কৰিব পাৰে আৰু লগতে ফিফথ ছেমিষ্টাৰ বা লাষ্ট ছেমৰ বাবেও লাষ্ট ছেমৰ সকলোতে এপ্লাই কৰাৰ সুবিধাটো আছে তাৰ বাবে এটা নতুন সুবিধা এইটো মেইন বহুত ডাঙৰ সুবিধা বুলি ক'ব পাৰিব তো এতিয়া নটিফিকেশ্যনখনত কি আছে ইম্পৰ্টেণ্ট কি টপিকছ আছে সকলোবিলাক আজি ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম তো প্ৰথমে আপোনালোকে স্কিপ নকৰিব এটা ষ্টেপো কাৰণ মিছ হ'লে বহুত প্ৰব্লেম হৈ যাব এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন যিটো 20 অক্টোবৰ তাৰিখে জাৰি কৰা হৈছে অৰ্থাৎ আজিৰ তাৰিখত এইখন নটিফিকেশ্যন দিয়া হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানবিলাক নেকি পোষ্ট গ্ৰেজুৱেট কোৰ্চ আছে তেওঁলোকৰ এণ্ট্ৰেন্স টেষ্ট যিটো 2020ৰ এণ্ট্ৰেন্স টেষ্ট সেইটো বৰ্তমান একাডেমিক ছেশ্যন 2021ৰ বাবে এই নটিফিকেশ্যনখন দিয়া হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা যিমানবিলাক নেকি এফিলিয়েটেড কলেজ বা অট'নমাছ কলেজ আছে তেওঁলোকৰ ফালৰ পৰা তো নটিফিকেশ্যনত কি আছে তো প্ৰথম কথা ইয়াত প্ৰগ্ৰেম আৰু ছাবজেক্ট কিছুমানৰ নাম দিয়া আছে প্ৰথম মাষ্টাৰ অফ আৰ্টছ অৰ্থাৎ MA ইয়াত এন্থ্ৰপ'লজি এছামিজ বড়ো ইকনমিক্স এডুকেশ্যন বিভিন্ন ধৰণৰ লেংগুৱেজ আছে অৰ্থাৎ ছাবজেক্টেড আছে আৰু তাত কেনেকুৱা ধৰণৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে এফালে দিয়া আছে প্ৰথম কথা যদি আপোনালোকে MA এডমিশ্যন ল'ব বিচাৰে এইকেইটা মেনশ্যন কৰা ছাবজেক্টত তেতিয়াহ'লে আপোনালোকৰ কোৱালিফিকেশ্যন বা ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি কথা পাতোঁ আপোনালোকে বেচেলাৰ ডিগ্ৰী থাকিব লাগিব অৰ্থাৎ BA কমপ্লিট কৰিব লাগিব মেজৰ থাকক বা অনাৰ্ছ থাকক মেজৰ বা অনাৰ্ছ থাকিব লাগিব য'ত আপোনালোকৰ এটলিষ্ট 40% মাৰ্কছ থাকিব লাগিব এজ এ গ্ৰেড পইণ্ট হিচাপত তাৰ উপৰিও নতুবা আপোনালোকে যদি জেনেৰেল প্ৰগ্ৰেমৰ পৰা বিলং কৰে অৰ্থাৎ যদি আপোনাৰ মেজৰ নাছিল বা কোনো ধৰণৰ অনাৰ্ছ নাছিল তেতিয়াহ'লে আপোনালোকৰ বেচেলাৰ ডিগ্ৰীত এটলিষ্ট 50% মাৰ্কছ লাগিব তাৰ উপৰিও আপোনালোকৰ 40% মাৰ্কছ এগ্ৰিগেট লাগিব অৰ্থাৎ আপোনালোকৰ যিকোনো এটা ৰিলেটিভ ছাবজেক্টত 50% থাকিব লাগিব তাৰ উপৰিও এগ্ৰিগেট অৰ্থাৎ টোটেল মিলাই আপোনালোকৰ 45% লাগিব তো এনেদৰে এনেকুৱা ধৰণৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া ঠিক তেনেদৰে মাষ্টাৰ অফ ছায়েন্স অৰ্থাৎ MSc যদি আপোনালোকে এই মেনশ্যন কৰা ছাবজেক্টকেইটাত যদি MSc কৰিব বিচাৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত তেতিয়াহ'লে আপোনালোকৰ মেজৰ যদি আছে তেতিয়াহ'লে 45% হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি জেনেৰেল কোৰ্চ হয় তেতিয়াহ'লে ৰিলেটিভ ছাবজেক্টকেইটাত 50% লাগিব আৰু এগ্ৰিগেট হিচাপত আপোনালোকৰ 45% লাগিব তো এনেদৰে বাকী গোটেইকেইটা কোৰ্চৰ বাবে এনেদৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া বিচৰা হৈছে ইয়াৰ উপৰিও MA আছে মাছ কমিউনিকেশ্যনত লগতে MSc আছে বায়'টেকনলজি এণ্ড বায়' ইনফৰ্মেটিভছত তো এনেদৰে বহুকেইটা কোৰ্চ আৰু এফালে ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ মেনশ্যন কৰা আছে ইয়াৰ উপৰি আপোনালোকে MA কৰিব পাৰে যিটো ৰিকগনাইজ কৰিছে NCT যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে ইয়াত অবটেইনিং এটলিষ্ট 50% মাৰ্কছ বিচৰা হৈছে আৰু আপোনালোকে ফলোইং প্ৰগ্ৰেমকেইটা থাকিব লাগিব যিকোনো এটাত 50% থাকিব লাগিব BEd হওক বা BA BEd BSc BEd বা DLEd বা DLEd থাকিব লাগিব তো ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ এফালে দেখুৱাই আছে তো নেক্সট আমি কথা পাতিম যিটো আছে বিচাইডছ দ্য এভৱত মেইন এটা ভাল খবৰ প্ৰথম কথাটোত কোৱা হৈছে যে কেণ্ডিডেট এপিয়াৰ্ড অৰ এপিয়াৰিং ইন 6 ছেমিষ্টাৰ BA BSc BCom এক্সামিনেশ্যন 2020 যিসকলে নেকি 6 ছেমিষ্টাৰৰ এক্সামসমূহ দিছে এবাৰ BA হওক BSc হওক বা BCom হওক কিন্তু তেওঁলোকে ৰিজাল্ট পোৱা নাই ৰিজাল্টৰ বাবে ৱেইটিং কৰি আছে তেওঁলোকেও ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে যিটো নেকি এক্সাম পাতিব পোষ্ট গ্ৰেজুৱেশ্যনৰ বাবে তাতে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু তেওঁলোকৰ বাবে এখন প্ৰফেচনেলাইজ এডমিশ্যন লিষ্ট এখন তৈয়াৰ হ'ব আৰু তাতে আপোনালোকে এপ্লাই কৰিব পাৰে তাৰ উপৰিও যিসকল ল'ৰা ছোৱালীয়ে 6 ছেমিষ্টাৰত আছে এবাৰ এপ্লাই কৰিছে এবাৰ এক্সাম দিছে কিন্তু ৰিজাল্টৰ অপেক্ষাত আছে তাৰ উপৰিও তেওঁলোকৰ বেক আছে প্ৰিভিয়াছ ছেমিষ্টাৰত ছেকেণ্ড ছেমিষ্টাৰ হওক বা ফ'ৰ্থ ছেমিষ্টাৰ এক্সামসমূহ হওক তেওঁলোকেও এবাৰ এডমিশ্যন পাব বা চিলেক্টেড যদি হয় তেওঁলোকে এডমিশ্যন পাব বা এপ্লাই কৰিব পৰাৰ সুবিধা দিয়া হৈছে তাৰ উপৰিও আমি কথা পাতিম যিটো নেকি ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে এণ্ট্ৰেন্স এক্সাম এটা পাতিব তাত কেনেকুৱা ধৰণৰ চিলেকশ্যন কেণ্ডিডেট হ'ব চিলেকশ্যনটো কেনেকুৱা ধৰণৰ প্ৰচেছ হ'ব এক নম্বৰ কথা যিটো নেকি এক্সাম পাতিব সেইটো ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে পাতিব আৰু বৰ্ডখনৰ নাম হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট যিটো আপোনালোকৰ বৰ্ডে পাতিব গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰে ইয়াৰ উপৰিও আপোনালোকৰ ছাবজেক্টসমূহ মেনশ্যন কৰা আছে অৰ্থাৎ কি ছাবজেক্ট তেওঁলোকে অফাৰ কৰিব বা কি ছাবজেক্ট ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছে আপোনালোকে যদি MA এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে MAৰ বাবে কি ছাবজেক্ট আছে এফালে চাব পাৰিব গোটেই বক্সটোত আছে এন্থ্ৰপ'লজি এছামিজ বড়ো ইকনমিক্স হিষ্ট্ৰী ছ'চিয়'লজি ষ্টেটিক্স জিঅ'গ্ৰাফী এডুকেশ্যন ইংলিছ মেথামেটিক্স এনেদৰে বহুকেইটা ছাবজেক্ট আছে MAৰ বাবে আৰু যদি MSc কৰিব বিচাৰে তেতিয়াহ'লে MScৰ বাবে বিভিন্ন ধৰণৰ ছাবজেক্ট আছে য'ত আছে এন্থ্ৰপ'লজি এপ্লাইড জিঅ'লজি লাইফ ছায়েন্স ফিজিক্স ষ্টেটিক্স জিঅ'গ্ৰাফী
কেমেষ্ট্ৰি মেথামেটিক্স বায়'টেকনলজি আৰু লগতে বায়' ইনফৰ্মেটিক্স এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ছাবজেক্টৰ কথা মেনশ্যন আছে তাৰ উপৰি যদি আমি আপোনালোকে যদি এম.কম কৰিব বিচাৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত তেতিয়াহ'লে তেওঁলোকৰ বাবে থাকিব ফাইনেন্স আৰু মাৰ্কেটিং ইয়াৰ উপৰি এম.এডৰ বাবে কোৰ্চ মেনশ্যন কৰা আছে ইয়াৰ আৰু লগতে কোৱা হৈছে যিখিনি নেকি পোষ্ট গ্ৰেজুৱেশ্যনৰ আণ্ডাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিখিনি নেকি পোষ্ট গ্ৰেজুৱেট আণ্ডাৰ গ্ৰেজুৱেট বা ডিপ্ল'মা আৰু চাৰ্টিফিকেট প্ৰগ্ৰেম আছে সেইখিনি দুদিন পাছত ছেপাৰেটলি নটিফাই কৰা হ'ব আৰু শ্বৰ্টলি নটিফাই কৰা হ'ব সেইটো তেওঁলোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰাই কোৱা হৈছে নেক্সট যিসকলে অপেক্ষা কৰি আছে MSc-ৰ বাবে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন প্ৰগ্ৰেম যিটো নৰ্থ লখিমপুৰ কলেজে কণ্ডাক্ট কৰে নৰ্থ লখিমপুৰ কলেজখনো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰতে হয় তো তেওঁলোকৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন প্ৰগ্ৰেমৰ বাবে যিসকলে ৱেইট কৰি আছে তেওঁলোকৰ বাবেও নতুনকৈ লেটাৰ দুদিনমান পাছত এখন নতুন এডমিশ্যন নটিচ জাৰি কৰি দিয়া হ'ব তো অলপ সময় ৱেইট কৰিব অলপ সময় মানে কেইদিনমান ৱেইট কৰিব আৰু ডেফিনেটলি মই নটিফাই কৰি দিম আপোনালোকক এতিয়া নেক্সট কথাটো হ'ল যে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি নেকি চিলেকশ্যন প্ৰচিডিউৰ এডমিশ্যন পোৱাৰ পাছত আপোনালোকে চিলেকশ্যন কেনেকুৱা ধৰণৰ কৰিব এক নম্বৰ কথা আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এই যিটো এণ্ট্ৰেঞ্চ টেষ্ট তাৰে 100% চিট থাকে তাৰে 80% চিট ৰিজাৰ্ভ থাকিব কোনবিলাক কেণ্ডিডেটৰ বাবে যিবিলাক কেণ্ডিডেটে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা যিসকল কেণ্ডিডেটে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকৰ বাবে 80% চিট ৰিজাৰ্ভ থাকিব আৰু লগতে বাকী 20% যিটো নেকি চিট তেওঁ সেই 20% চিট ৰিজাৰ্ভ থাকিব আদাৰ ইউনিভাৰ্চিটিৰ বাবে অৰ্থাৎ যিখিনি নেকি গুৱাহাটী ইউনিভাৰ্চিটি হওক বা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা যিসকলে নেকি অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বাহিৰে বাকী যি ইউনিভাৰ্চিটি আছে আমাৰ অসমত সেই ইউনিভাৰ্চিটিৰ ফালৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকৰ বাবে 20% চিট ৰিজাৰ্ভ থাকিব আৰু ইয়াৰ উপৰিও মিনিমাম ক্ৰাইটেৰিয়া এলিজিবিলিটি মেনশ্যন কৰাই আছে আপোনালোকে চাব এতিয়া কথাটো হ'ল ইয়াত কোৱা হৈছে যে কেণ্ডিডেটসকলে কেনেকুৱা ধৰণৰ কি ছাবজেক্ট চিলেক্ট কৰিব পাৰিব এতিয়া তেওঁলোকে কৈছে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চ টেষ্টত যদি আপোনালোকে এপ্লাই কৰে আপোনালোকে মেক্সিমাম 3টা ছাবজেক্ট চুজ কৰিব পাৰে এতিয়া তলত গ্ৰুপ 4টা গ্ৰুপ ভাগ কৰা আছে তাৰে ভিতৰত আপোনালোকে মাত্ৰ এটা গ্ৰুপৰ পৰা এটা ছাবজেক্টে চুজ কৰিব পাৰিব অৰ্থাৎ ইয়াত কোৱা হৈছে to apply more than one subject from the same group as given below আপোনালোকৰ গ্ৰুপ এ যদি আপোনালোকে যিকোনো এটা ছাবজেক্ট ফৰ এক্সাম্পল যদি গ্ৰুপ এৰ পৰা মেথামেটিক্সত যদি আপোনালোকে এডমিশ্যনৰ বাবে এপ্লাই কৰে তেতিয়াহ'লে বাকী দুটা যিটো ছাবজেক্টৰ বাবে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়া গ্ৰুপ বি চি আৰু ডিৰ পৰা আপোনালোকে যিকোনো দুটা বাচিব লাগিব অৰ্থাৎ ছেম গ্ৰুপৰ পৰা মাত্ৰ এটাহে ছাবজেক্ট আপোনালোকে চুজ কৰিব পাৰিব যদি বুজি পোৱা নাই কমেণ্ট কৰিব মই বুজাই দিম ইয়াত নেক্সট আমি কথা পাতিম নেচাৰ অফ DUPGT অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেঞ্চ টেষ্টৰ যিটো নেকি নেচাৰ কেনেকুৱা ধৰণৰ পেপাৰ থাকিব কেনেকুৱা মাৰ্কছ থাকিব তাৰ বিষয়ে কৈ দিছোঁ যে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে যিটো নেকি এণ্ট্ৰেঞ্চ টেষ্ট পাতিব তাতে টোটেল 100টা মাৰ্কছ থাকিব আৰু 2 ঘণ্টা সময় দিয়া হ'ব তাৰ উপৰি ইয়াত এখন ছিংগল পেপাৰ দিয়া হ'ব অৰ্থাৎ এখন পেপাৰতে আপোনালোকৰ সকলোবিলাক কুৱেশ্যন থাকিব তাত 100টা অবজেক্টিভ টাইপ অৰ্থাৎ মাল্টিপল চইচ টাইপৰ কুৱেশ্যন থাকিব য'ত এটা কুৱেশ্যনত 1 নম্বৰকৈ দিয়া থাকিব তাৰ উপৰি কোৱা হৈছে যে কুৱেশ্যন মাৰ্ক পেপাৰ চেল বি ইন ইংলিছ এক্সক্লুডিং দ্য লেংগুৱেজ ছাবজেক্ট আপোনালোকৰ যিখন নেকি লেংগুৱেজ পেপাৰ অৰ্থাৎ এছামিজ পেপাৰে হওক বা ইংলিছ পেপাৰে হওক বা বড়ো পেপাৰে হওক তো এনেকুৱা ধৰণৰ যিখিনি নেকি লেংগুৱেজ ছাবজেক্ট থাকে তেওঁলোকৰ সেই পেপাৰ বাহিৰে বাকী গোটেইখিনি কথা অৰ্থাৎ বাকী গোটেইখিনি পেপাৰ ইংলিছত থাকিব তাৰ উপৰি নেক্সট হৈছে নেগেটিভ মাৰ্কিং ইয়াত কোৱা হৈছে যে দেয়াৰ চেল বি এ প্ৰভিজন অফ নেগেটিভ মাৰ্কিং ইয়াত 0.25 আপোনালোকক নেগেটিভ মাৰ্কিং দিয়া থাকিব অৰ্থাৎ আপোনালোকক 4টা যদি ৰং এনচাৰ কৰে তেতিয়াহ'লে আপোনাৰ মাত্ৰ 1 নম্বৰ টোটেল নম্বৰৰ পৰা 1 নম্বৰ কাটা যাব তো আপোনালোকে মন কৰিব এক্সামটো অনুষ্ঠিত কৰা হ'ব OMR চিটত য'ত আপোনালোকে ডিজিটেলি চেক কৰা হ'ব গোটেইখিনি OMR চিটটো আপোনালোকে কেনেকৈ কৰিব বা কেনেকৈ সেই ডটবিলাকত গুণ চিন দিব শুদ্ধ উত্তৰটোত আপোনালোকে মই ডেফিনেটলি দেখুৱাম আপোনালোকক ফাৰ্ডাৰ ভিডিঅ'বিলাকত নেক্সট কথাটো হ'ল এই এণ্ট্ৰেঞ্চ টেষ্টৰ বিষয়ে যদি আপুনি বেলেগ কথা জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৱেবছাইটটো ভিজিট কৰিব পাৰে dibru.ac.in সেইটো হৈছে অফিচিয়েল ৱেবছাইট ডিব্ৰুগড় ইউনিভাৰ্চিটি নেক্সট আমি কথা পাতিম ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্টৰ কি চেণ্টাৰ দিয়া আছে তো বিভিন্ন ধৰণৰ চেণ্টাৰ দিয়া আছে এক্সাম চেণ্টাৰৰ উপৰি এক্সাম কোডবিলাক দিয়া আছে চেণ্টাৰ কোডটো ডিব্ৰুগড় ইউনিভাৰ্চিটি দিয়া আছে তিনিচুকীয়া কলেজ দিয়া আছে শিৱসাগৰ JB কলেজ DCB DKD কলেজ লগতে DR কলেজ মাজুলী কলেজ নৰ্থ লখিমপুৰ কলেজ তাৰ উপৰি ধেমাজি কলেজ আছে যিটো সোণাৰী কলেজ আছে চাইডৱাৰ্ড আছে মেৰিন কলেজ আছে যিটো নেকি গুৱাহাটীত আছে তো এইবিলাক গোটেইবিলাক এক্সাম টেষ্ট চেণ্টাৰ হ'ব এইবিলাকত আপোনালোকে যদি চুজ কৰে তেতিয়াহ'লে আপোনালোকে এইবিলাকতে এক্সাম দিব পাৰিব ইয়াত কোৱা হৈছে 2 নম্বৰ পইণ্টত দ্য কেণ্ডিডেট চেল চিলেক্ট দ্য টেষ্ট চেণ্টাৰ আপোনালোকে নিজৰ এক্সাম চেণ্টাৰসমূহ নিজে চিলেক্ট কৰিব পাৰে অনলাইন এপ্লাইৰ সময়ত আৰু যদিহে আপোনালোকে ফাইনেল ছাবমিট কৰে এপ্লাইৰ সময়ত তেতিয়াহ'লে আপোনালোকে এক্সাম চেণ্টাৰটো চেঞ্জ কৰিব নোৱাৰিব আফটাৰ ফাইনেল ছাবমিশ্যন
এতিয়া কথাটো হ'ল ছাবজেক্টত। তো এই লিষ্টখন আপোনালোকে ভালদৰে মনত কৰিব বা নোট ডাউন কৰি থ'ব, কাৰণ আপোনালোকে এপ্লাই কৰাৰ সময়ত আপোনালোকে ছাবজেক্টসমূহ দেখা নাপায় অনলাইনৰ ক্ষেত্ৰত, অকল আপোনালোকে কোডটোহে বিচাৰি পাব। গতিকে কোনটো ছাবজেক্টৰ কোনটো কোড দিয়া আছে আপোনালোকে ভালদৰে চাই ল'ব। CLE দিয়া আছে, তাৰ উপৰিও দিয়া আছে আপোনালোকৰ যিখিনি নেকি ৰোল নাম্বাৰ এক্সামৰ বাবে, সেই ৰোল নাম্বাৰসমূহ আপোনালোকে অট'মেটিকলি জেনেৰেট হ'ব একৰ্ডিংলি। অৰ্থাৎ আপুনি যদি প্ৰথমতে এপ্লাই কৰে তেতিয়া আপোনালোকৰ ৰোল নাম্বাৰ 1 হ'ব, যদি আপোনালোকে পাছত এপ্লাই কৰে তেতিয়া বেলেগ হ'ব। তো 20010400001 যদি আপোনালোকে এপ্লাই কৰে ফাৰ্ষ্ট, যদি ছেকেণ্ডত কৰে 0002 0003, এনেদৰে একৰ্ডিংলি আহি যাব চিৰিয়েলি। তাৰপিছত আছে চিডিউল, আপোনালোকৰ কোন তাৰিখে কি এক্সাম হ'ব মই কৈ দিছোঁ। আপোনালোকে এণ্ট্ৰেন্স টেষ্টৰ বাবে যিটো নেকি এপ্লাই কৰিব লাগিব, এপ্লাই ষ্টাৰ্ট আৰম্ভ হ'ব অহা 23 অক্টোবৰৰ পৰা, আৰু যিটো নেকি অনলাইন এপ্লিকেশ্যনৰ ছাবমিশ্যনৰ লাষ্ট ডেট থাকিব সেইটো হৈছে আপোনালোকৰ 3 নৱেম্বৰ সন্ধিয়া 5টা বজালৈকে। আৰু লগতে আপোনালোকে এক্সাম শ্বেডিউলো দিয়া আছে। আপোনালোকে মই অলৰেডি কৈ দিছিলোঁ ছাবজেক্টৰ কিছুমান গ্ৰুপ বনোৱা আছিল, ABCD 4টা ছাবজেক্টৰ গ্ৰুপ বনোৱা আছিল। যদি আপোনালোকে A আৰু C গ্ৰুপৰ পৰা ছাবজেক্ট চুজ কৰে এডমিশ্যনৰ বাবে, তেতিয়াহ'লে আপোনালোকে এক্সামসমূহ 17 তাৰিখে অনুষ্ঠিত কৰা হ'ব। টাইমটো দিয়া আছে 10টাৰ পৰা 12টা, আৰু C গ্ৰুপৰ বাবে 10টা বজাৰ পৰা 3:30টা ভিতৰত। আৰু লগতে যদি আপোনালোকে D আৰু Bৰ পৰা যদি এক্সামৰ ছাবজেক্ট যদি চিলেক্ট কৰিছিল, তেতিয়াহ'লে আপোনালোকৰ এক্সাম 18 তাৰিখে অনুষ্ঠিত কৰা হ'ব 10টাৰ পৰা 12টা আৰু 1টাৰ পৰা 3:30টা। লগতে আপোনালোকক কোৱা হৈছে এপ্লাই প্ৰচেছৰ ওপৰত। আপোনালোকে এপ্লাই কৰিবৰ বাবে dibru.online ৱেবছাইট এটা আছে, অফিচিয়েল ৱেবছাইট, তাতে যাব লাগিব। তাতে অনলাইন এপ্লাই কৰিব লাগিব, ফিল আপ কৰাৰ পাছত ৰিকোৱাৰ্ড যিখিনি ডকুমেণ্টছ আপোনালোকে এপ্লাই কৰাৰ পাছত আপোনালোকে এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব। 500 ৰুপিজ আপোনালোকে এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব, যিটো অনলাইন যোগে পে' কৰিব লাগিব। আৰু লগতে কোনো ধৰণৰ বেলেগ মেথড নাই অনলাইন প্ৰচেছ পে' কৰাৰ বাহিৰে। তাৰপৰি চিলেকশ্যন প্ৰচেছৰ ওপৰত অলৰেডি মই কৈ দিছোঁ কেনেকুৱা ধৰণৰ প্ৰচেছ হ'ব। এতিয়া নেক্সট কথাটো হ'ল যে আপোনালোকৰ ফ্ৰী এডমিশ্যন হ'বনে নহয় আপোনালোকে যেতিয়া ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন ল'ব। তো চাওক, ইয়াত আপোনালোকে এডমিশ্যন প্ৰচিডিউৰ বিষয়ে অলপ কোৱা আছে, তো আপোনালোকে চাই ল'ব। তলফালে স্ক্ৰল ডাউন কৰিলে দেখা পাব, হ'লে মই ইম্পৰ্টেণ্টলি কৈ দিছোঁ। ইয়াত কোৱা হৈছে যিসকলে নেকি MA MSc MCom বাবে এডমিশ্যন ল'ব বিচাৰে ফাৰ্ষ্ট ছেমিষ্টাৰ, যিখিনি নেকি প্ৰগ্ৰেম মেনশ্যন কৰা আছে তেওঁলোকক সম্পূৰ্ণৰূপে ফ্ৰী এডমিশ্যন দিয়া হ'ব তেওঁলোকৰ ক্ৰাইটেৰিয়া অনুযায়ী। অৰ্থাৎ যদিহে BPL কাৰ্ড আছে বা কিবাকিবি, তেওঁলোকে যিটো নেকি ৰিচেণ্ট অফিচ মেমৰেণ্ডাম ইছ্যুড বাই দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আছাম, তেওঁলোকে ৰিলিজ কৰা যিখন নেকি মেমৰেণ্ডাম আছে, তেওঁলোকৰ সেইখনৰ অনুযায়ী আপোনালোকৰ যদি সেই ক্ৰাইটেৰিয়াবিলাক আছে, তেতিয়াহ'লে আপোনালোকে ফ্ৰী এডমিশ্যন পাব এই গোটেইকেইটা ছাবজেক্টত। তাৰোপৰি আপোনালোকে ইয়াত কোৱা হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে জাৰি কৰা যিখন নেকি নটিফিকেশ্যন, সেইখন আপোনালোকে সম্পূৰ্ণৰূপে গুৰুত্ব দি ভালদৰে চাব। এইখন হৈছে নটিফিকেশ্যন, আপোনালোকে যেতিয়াৰ পৰা লিংক এক্টিভেট হ'ব, অহা 23 তাৰিখৰ পৰা লিংক এক্টিভেট হ'ব চাগে। তো তেতিয়াৰ পৰা আপোনালোকে ভিডিঅ' বনাম কেনেকৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা কথা বুজি নাপায়, এটা পইণ্টো যদি মিছ কৰিছে, তেতিয়াহ'লে তলত কমেণ্ট কৰি জনাওক, মই ডেফিনেটলি আপোনালোকক বুজাই দিম। ধন্যবাদ।